নমস্কাৰ সকলোকে আশা কৰিছো সকলো ভালে আছে আৰু পুনৰবাৰ মোৰ এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু প্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ জনাইছো কাৰণ মোৰ ভিডিঅটো আপোনালোকে ক্লিক কৰিছে হেহে মোক দেখা পাইছে আৰু আজি মই এঠাই যাব ওলাইছো হেহে ভাবিলো মই এটা ভিডিঅ' বনাও আৰু মইনো কেনেকৈ মেখেলা চাদৰ পিন্ধো সেইটোৱে ভিডিঅ' বনাও এতিয়া যেহেতু সৰস্বতী পূজা আহি আছে আৰু মোৰ যিসকল সাবস্ক্ৰাইবাৰ আছে মোৰ ষ্টুডেণ্টও আছে গতিকে তেওঁলোকে স্কুলত আজিকালি মেখেলা চাদৰ পিন্ধি নাযায় সেলৱাৰ পিন্ধি যায় গতিকে এদিন বছৰেকৰ মূৰত এদিন পিন্ধিব লাগিলে সকলোৰে অকমান হলেও দিগদাৰ লাগে হে কেনেকৈ পিন্ধিব পাৰি মই সেইটোৱে আজি দেখাম আৰু যিসকলৰ ঘৰত ডাঙৰ আছে তেওঁলোককতো সহায় কৰি দিবয়ে বা পিন্ধাই দিবয়ে কিন্তু যিসকলৰ নাই তেওঁলোকে ভিডিঅ'টো চাই অকমান হলেও সহায় হ'ব পাৰে হেহে ভাবিলো ভিডিঅ'টো মই বনাম আৰু এতিয়া মই কাপোৰযোৰ ইস্ত্ৰি কৰি লওঁ আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখাই যাম আশা কৰিছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব প্ৰথমতে মই ইস্ত্ৰি কৰিবলৈ ব্লাউজটো লৈ লৈছো আৰু ব্লাউজটো মই সদায় এনেকৈ উলুটাকৈ লৈ লওঁ কাৰণ এনেকৈ কৰিলে ব্লাউজত ভালকৈ ইস্ত্ৰি বহে কাৰণ ব্লাউজৰ তলত এখন কটনৰ কাপোৰ থাকে আৰু সেইখন যদি ভাঁজ লাগি থাকে তেতিয়াহলে পিন্ধিবলৈ পিছত ভাল নালাগে আৰু এনেকৈ কৰিলে ভাল হয় ব্লাউজত ভালকৈ ইস্ত্ৰিটো বহে আৰু তলত যেহেতু কাপোৰখন থাকে কটনৰ সেই ইস্ত্ৰিটো বেছিকৈ গৰম হৈ গলেও যদি কেতিয়াবা অকমান জ্বলি যোৱাৰ মানে চান্স থাকে বা কেতিয়াবা অকমান কিবা দাগ লাগে তেতিয়াহলে তলৰ কাপোৰখনতে লাগিব আৰু ওপৰখনত নালাগে তেতিয়া ব্লাউজটো ভালে থাকে আৰু মই দুইটা সাইডে ভালকৈ মেলি লৈ কৰিছো ব্লাউজবোৰ অকমান ভালকৈ মেলি লৈ হাতেৰে হেচি হেচি কৰিব লাগে কাৰণ এবাৰ পিন্ধাৰ পিছতে ব্লাউজবোৰত মানে কুচ লাগিয়ে যায় হেহে মই সদায় ব্লাউজবোৰ ইস্ত্ৰি কৰিয়ে পিন্ধো আৰু এনেকৈ কৰিলে ভাল মই অকমান হেচি হেচি কৰিছো যেহেতু মই এদিন আগতে পিন্ধিছো আৰু এদিন পিন্ধোতে মোৰ মানে কুচ লাগিয়ে গৈছে গতিকে ভালকৈ কৰিছো আৰু এতিয়া মোৰ ব্লাউজটো হৈ গল আৰু এতিয়া মই মেখেলাখন লৈছো আৰু সদায় ইস্ত্ৰি কৰাৰ আগত আমি যিখন টেবুলত ইস্ত্ৰি কৰিম সেই টেবুলখন ডাঙৰ হলে ভাল কাৰণ মেখেলা চাদৰবোৰ যেহেতু ডাঙৰ হয় ডাঙৰ টেবুলত এনেকৈ এবাৰতে কৰিব পাৰিলে ভাল হয় আৰু মই মেখেলাখন এবাৰ তলৰ পৰা ওপৰলৈকে ভালকৈ কৰিছো আৰু মোৰ সুবিধা হৈছে মোৰ টেবুলখন ডাঙৰ মই এবাৰতেই মানে এটা ফাল কৰিব পাৰিছো আৰু এতিয়া মই মেখেলাখন দুটা জাপ কৰি লৈছো এনেকৈ মেলি লৈ দুটা জাপ কৰিছো আৰু এই দুটা জাপৰ ওপৰতে মই ইস্ত্ৰিটো কৰিছো অকমান হেচি হেচি দিছো বৰ বিশেষ তেনেকৈ দিয়াও নাই জুৰে দিছো আৰু যিমানটো মানে কাপোৰখনে সহ্য কৰিব পাৰে কাৰণ আমি নিজে যেতিয়া ইস্ত্ৰি কৰো তেতিয়া গমেই পাওঁ কাপোৰখনে কিমানটো তাপ ল'ব পাৰিব আৰু এতিয়া মই এই মেখেলাখন মেলি দিছো আৰু মই দেখুওৱা ধৰণে তিনিটা জাপ মই কৰি লৈছো আৰু এতিয়া এই তিনিওটা জাপৰ ওপৰত মই ভালকৈ ইস্ত্ৰি কৰি দিম আৰু যেতিয়া পিন্ধিম আমি তেতিয়া এই তিনিওটা জাপ আমাৰ ভালদৰে হৈ থাকিব আৰু মেখেলাখন পিন্ধিবলৈ আমাৰ দিগদাৰ নহয় আৰু তিনিওটা জাপৰ ভিতৰতে মই এনেকৈ মেলি মেলি ইস্ত্ৰিটো কৰি দিছো কিন্তু মই কাঢ়া ইস্ত্ৰি কৰা নাই যেতিয়া আমি নিজে ইস্ত্ৰি কৰো তেতিয়া গম পাওঁ অকমান কুহুমীয়া কৰি লৈ ইস্ত্ৰিটো মই তেনেকৈ কৰিছো কাৰণ বেছিকৈ আকৌ কাঢ়া কৰিলেও দাগটো বহি যাব পাৰে হেহে মই যিমানটো মানে লাগে আৰু কাপোৰখন অনুযায়ী তেনেকৈ মই ইস্ত্ৰিটো কৰিছো আৰু তিনিটা জাপৰ ওপৰতে ভালকৈ মই ইস্ত্ৰিটো কৰিছো আৰু এতিয়া মই চাদৰখন মেলি লৈছো এতিয়া চাদৰখনতো মই ইস্ত্ৰি কৰিম আৰু মই খুব বেছি কাঢ়া ইস্ত্ৰি কৰা নাই কৈছোৱে কাৰণ কাপোৰযোৰ মই বৰ বিশেষ পিন্ধাই নাই এদিনে দুদিনহে পিন্ধিছো যি অকমান বেয়া হৈছিল মানে ভাঁজ লাগিছিল আলমিৰাত থওঁতে সেইখিনিহে মই গৰম কৰি অকমান মানে ভাঁজটো মানে কমি যোৱাকে মানে তেনেকে ইস্ত্ৰি কৰিছো আৰু চাদৰখন যিহেতু মানে এনেকে কৰিব অকমান দিগদাৰ হয় আৰু সদায় মানে ইস্ত্ৰি কৰাৰ আগত সাৱধান কাৰণ ইস্ত্ৰিটো যদি বেছিকৈ গৰম হয় তেতিয়াহলে কাপোৰবোৰ জ্বলি যোৱাৰ চান্স থাকে আৰু আমাৰ যিহেতু কাপোৰবোৰ নতুন হৈ থাকে মেখেলা চাদৰ বৰ বিশেষ পিন্ধাও নাযায় সেয়ে জ্বলি গলে বেয়া লাগিব আৰু সাৱধানে কৰিছো আৰু দেখিছে মই বেছি গৰম হ'বও দিয়া নাই এবাৰ সুইচটো বন্ধ কৰিছো আকৌ দিছো তেনেকে মই কৰি আছো আৰু যেতিয়া মোৰ গোটেইখিনি হৈ যাব ইস্ত্ৰি কৰা তেতিয়া মই চাদৰখন ভালকৈ জাপি ল'ম আৰু মই দেখামে আপোনালোকক পিছত মই কেনেকৈ কৰিছো আৰু প্ৰথমতে মই কিন্তু কুচ কৰি লোৱা নাই এনেকৈ মেলিয়ে মই ইস্ত্ৰি কৰিছো কাপোৰযোৰ ইস্ত্ৰি কৰা হৈ গল মই খুব এটা কাঢ়াকৈ ইস্ত্ৰি কৰা নাই কাৰণ কাপোৰযোৰ মই খুব বেছি পিন্ধাই নাই মানে আলমাৰীত থওঁতেহে অকমান যি বেয়া হৈছিল সেইখিনি মই মিলাই লৈছো আৰু এতিয়া মই চাদৰখন জাপি ল'ম আৰু চাদৰখন আগতে জাপি লোৱাটো ইম্পৰ্টেণ্ট কাৰণ পিন্ধাৰ পিছত আৰু চাদৰখন জাপিব নোৱাৰি আগতে যদি আমি সকলোখিনি ঠিক কৰি লওঁ তেতিয়াহলে সময়ৰ মূৰত দৌৰা-দৌৰি নালাগে আৰু ভালদৰে পিন্ধিব পাৰি এতিয়া মই চাদৰখন জাপিম আৰু
লগতে আৰু এটা কথা কৈ থওঁ, মেখেলা চাদৰ পিন্ধাৰ আগত আমাৰ কিন্তু পেটিকোটটো এটা ইম্পৰ্টেণ্ট মানে বস্তু হয়, কাৰণ সেইটো যিহেতু আমি পিন্ধিম, কঁকালটো যদি আমাৰ কাটে বা পিন্ধি যোৱাৰ পিছত আমাৰ টান টান লাগি থাকে কঁকালখন, তেতিয়া মানে আমাৰো মানে কমফৰ্টটো ফিল নহয়, আনইজি ফিল হৈ থাকিব আৰু ঘৰলৈ আহি কাটিও যাব কঁকালখন। আৰু গৰমৰ দিনতো তেনেকুৱা সমস্যাটো বেছিয়ে হয়। মই এটা ফ্লিপকাৰ্টৰ পৰা পেটিকোট লৈছিলোঁ, পেটিকোটটো খুব ভাল হয় আৰু কঁকালটো নাকাটে, মানে মই দেখাই আছোঁ কেনেকুৱা হয়। এইটো পেটিকোট মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ, হ'লে কিছুদিন, আৰু কঁকালটো এনেকুৱা, আৰু ইয়াতে ধুনীয়াকৈ ৰছীও আছে। আৰু মানে আমি যিবিলাক সচৰাচৰ কটনৰ পেটিকোট পিন্ধো তেনেকুৱা নহয়, মানে দীঘল হ'লে এনেকৈ ল'ব পাৰি, ল'লে মানে কঁকালটো নাকাটে। যাৰ ওচৰত এনেকুৱা ধৰণৰ আছে তেওঁলোকে এনেকুৱাও পিন্ধিব পাৰে, নাথাকিলেও বাৰু কথা নাই, তেনেকুৱা যিবিলাক কটনৰ আছে তেনেকুৱা পিন্ধিলেও হ'ব। আৰু মাত্ৰ মই কৈছোঁ কাৰণ মই তেনেকুৱা মানে অসুবিধাৰ ময়ো নিজে সন্মুখীন হৈছোঁ, এইবিলাক ছোৱালী মানুহৰ থাকেই, গতিকে এনেকুৱা ধৰণৰ পেটিকোট হ'লে ভাল, মানে কঁকালটো নাকাটে আৰু ভালকৈ আমি দিনটো পিন্ধি থাকিব পাৰোঁ। আৰু এইটো কিন্তু অকণমান গৰমত পিন্ধিবৰ কাৰণে গৰম হয়, কিন্তু ঠাণ্ডাত ঠিকে থাকে, পিন্ধিব পাৰি। আৰু আজি মই এইটোৱে পিন্ধি আপোনালোকক দেখাইছোঁ। মই পেটিকোটটো পিন্ধি ল'লোঁ আৰু এতিয়া মই মেখেলাখন পিন্ধিম। আৰু মেখেলা চাদৰ পিন্ধাৰ আগত সদায় কিন্তু মনত ৰাখিবলগীয়া কথা যে আমি যিযোৰ চেণ্ডেল পিন্ধি বাহিৰত যাম সেইযোৰ পিন্ধি ল'ব লাগে, তেতিয়া মানে মেখেলাখন আমি কিমান দীঘল কৰিম সেইটো ঠিকে থাকে। আৰু মোৰ সদায় মানে কি হয়, মই পাহৰি যাওঁ, পিছত পিন্ধো, তেতিয়া কেতিয়াবা মেখেলাখন দীঘল মানে নহয়, ছুটি হয়, তেতিয়া বেয়া দেখি। সেয়েহে আজি মই পুৰা মানে মনত ৰাখিছোঁ, আৰু সেইটো মনত ৰাখিবলগীয়াও কথা, সদায় আমি চেণ্ডেলযোৰ পিন্ধি ল'ব লাগে, কাৰণ বাহিৰত গ'লে আমি ওখ চেণ্ডেল পিন্ধি যাওঁ, ঘৰত যিহেতু আমি ফ্লেট পিন্ধি থাকোঁ তেতিয়া মেখেলাখন নিমিলে। আৰু আজি মই পাহৰিছিলোঁ, এতিয়া মনত পৰিছে, মই চেণ্ডেলযোৰ পিন্ধি ল'ম। এতিয়া মই মেখেলাখন মই যিহেতু জাপ কৰি ইস্ত্ৰি কৰিছিলোঁ, তেনেকৈ মই ৰখা নাই, যিহেতু মই মানে পিন্ধিব পাৰোঁ আৰু সুস্থ হ'ব, সেয়েহে মই মেলি দিলোঁ। যিসকলে নোৱাৰে তেনেকৈ মানে জাপটোত মানে জাপক জাপে তেনেকৈ পিন্ধিব পাৰে, এটা আপোনালোকে পিন মাৰি থ'ব পাৰে। আৰু এতিয়া মই এইকেইটা ভালকৈ মোৰ যেইটা কোষ্ট হয় মই সেই হিচাপত মিলাই লৈ পেলাই এতিয়া মই মেখেলাখন পিন্ধিম। আৰু যেতিয়া মানে আমি মেখেলাখন পিন্ধো ফিটিংকৈ, তেতিয়া আমাৰ দেখিবলৈ তলফালে ভাল হয়। আৰু এয়া মোৰ 3টা কোচ হৈছে, যিহেতু মেখেলাখনৰ ঘেৰটো অকণমান ডাঙৰ, 4টা কৰিব পাৰি, কিন্তু 4টা কৰিলে ভাল নেদেখিব, সেয়েহে মই 3টাই কৰিছোঁ। দেখিছে মই ইস্ত্ৰি কৰি থোৱাৰ কাৰণে কোচকেইটা এবাৰতে ভালকৈ মানে হৈয়ে গৈছে। আৰু এতিয়া মই এইখিনি ভালকৈ টানি ল'ম, ওপৰৰ অংশখিনি দেখিছে, আৰু এইখিনি ভালকৈ টানি গোটেইকেইটা কোচ এনেকৈ কৰি তলৰ ফালে ওলাইছে নেকি চাই মই এইখিনি ভালকৈ খুচি ল'ম। এয়া মোৰ জাপকেইটা ধুনীয়াকৈ হৈ গ'ল, আৰু এয়া মই পিছফালেও এইখিনি ভালকৈ টানি লৈছোঁ, টানি মই ইয়াতে এবাৰ খুচি দিম। আৰু মোৰ কোচকেইটা ভাল হৈছে, অকণমান এনেকৈ ওলাই থাকিলে 3টা মানে দেখা পোৱা হৈ থাকিলে মোৰ ভাল লাগে, আৰু এনেকৈ মই এনেকৈয়ে পিন্ধো। আৰু দেখিছে মোৰ পিছফালে ফিটিঙো হৈছে, আৰু এতিয়া মই এইখিনি টানি লৈ ভালকৈ ওপৰৰ ফালে খুচি ল'ম। চাদৰখন মই এতিয়া লৈ ল'লোঁ, আৰু পিছফালে যিহেতু মই কোচ কৰিয়ে থৈ দিছিলোঁ, পিছফালে যিমানটো লাগে মই সেই হিচাপত মিলাই লৈ লৈছোঁ। আৰু এতিয়া মই এই চাদৰখন ইফালে এনেকৈ আনি খুচিম, কিন্তু তাৰ আগতে মই ইয়াৰে যিটো মোৰ এইকেইটা কোচ আছে সেইকেইটা মই ভালকৈ পিছত বাৰু মই ভালকৈ মাৰিম, এতিয়া মই জাষ্ট থাকিবৰ কাৰণে পিনটো মই ইয়াতে লগাই লৈছোঁ। আৰু ইফালৰ কোচটো মই চাদৰখন ভালকৈ লৈ ল'ম, আৰু ইফালে কোচকেইটা মই বাওঁ হাতেৰে এনেকৈ মিলাই লৈছোঁ। আৰু যিহেতু আমি দহি বটাওঁ, দহিটো মানে যাতে তলত নালাগে, যিহেতু আমি খোজ কাঢ়িম, মাটিত যাতে নালাগে, সেই হিচাপত আমি এইটো অকণমান এনেকৈ লৈ পেলাই দাঙি লৈ পেলাই ইয়াৰে কোচকেইটা মই এনেকৈ কৰি দিম। আৰু কিছুমানে এনেকৈ জাপ জাপ কৰিও লয়, কিন্তু মই তেনেকৈ লোৱাতকৈ মই ভাবোঁ আৰু যিসকল অকণমান চাপৰ মানুহ তেওঁলোকৰ এনেকৈ ল'লে অকণমান ওখ যেন লাগিব, আৰু যেতিয়া হৈছে বুলি মই ভাবিছোঁ তেতিয়া মানে মই এইকেইটা কোচ কৰি এইটো মই খুচি ল'ম। এতিয়া মই এই কোচকেইটা ফিক্সকৈ ল'ম, আৰু ইয়াতে মই এটা পিন মাৰি ল'ম। আৰু পিনটো মাৰিলে এইটো ফিক্স হৈ থাকিব আৰু ভাল হৈ থাকিব, খোজ কাঢ়িলেও মানে উলট পালট হৈ নাযায়। আৰু
এই মোৰ মেখেলাখন মইতো কৈছোৱে যে আগতে মই ইস্ত্ৰি কৰিছো কাৰণে মানে আছে ঠিকে হয় কুচকেইটা, কিন্তু কিছুমানে ইয়াতে এটা পিন মাৰে কিন্তু কেতিয়াবা আকৌ খুচ কাঢ়িলে ফাটি যোৱাৰ চান্স থাকে। মই এনে নামাৰো, কিন্তু আজি মই এনে দেখুৱাবৰ কাৰণে মাৰিছো। এইখিনিত যদি মাৰিবও পাৰে, নামাৰিলেও কোনো কথা নাই, মাৰিলে অকণ ফিক্স হৈ থাকে আৰু তেতিয়া কুচকেইটা। আৰু এতিয়া মই এইকেইটা ধুনীয়াকৈ এনেকৈ পৰি আছে। এতিয়া মোৰ পিন্ধা হৈ গ'ল আৰু মাজতে মাত্ৰ মই এই পিনটো ভালকৈ মই মানে আইনাত চাই মাৰি লৈছো। ইয়াতে কেমেৰাত মানে চাব অকণমান দিগদাৰ হয়, এইটো ভালকৈ মাৰি ল'ব। এইটো মই মাৰি লৈছো আৰু পিছফালে যিটো মই পিন মানে কুচ কৰোঁতে লগাই ৰাখিছিলো, এতিয়া সেই পিনটো মই খুলি দিম। আৰু খুলি দিলে অকণমান এনেকৈ মেলি থাকিব। কিছুমানে এই পিনটো মানে লগাই থৈ দিয়ে, মাৰি থাকে, কিন্তু মোৰ ভাল নালাগে, বেছি ফ্লেট হৈ থাকিব যেন লাগে, সেইকাৰণে মই খুলি দিওঁ। আৰু লগত আৰু এটা কথা, এই যেতিয়া কুচকেইটা কৰোঁ চাদৰৰ, তেতিয়া মই এই কুচকেইটাত কেতিয়াও মানে ইস্ত্ৰি নকৰোঁ, কাৰণ এবাৰ ফিক্স হৈ যোৱাৰ পিছত চাদৰখন যেতিয়া আমি খুলি দিম আকৌ কেতিয়াবা মানে বেলেগ চাইডে কুচ কৰিবৰ কাৰণে দিগদাৰ হয়। গতিকে মই তেনেকৈ নকৰোঁ। ভালকৈ হাতেৰে ধুনীয়াকৈ মানে এনেকৈ বিচনাত লৈ পেলাই এনেকৈ যদি আমি মানে জাপি দিয়াৰ নিচিনাকৈ হাতেৰে দিওঁ, তেতিয়া মানে ফিক্স হৈ থাকে আৰু মানে ভাল হয়। ইস্ত্ৰি কৰিলে পুৰা মানে দাগটো বহি যায় আৰু তেনেকেই মানে সদায় পিন্ধিব লাগে, সেইকাৰণে মই নকৰোঁ তেনেকৈ। আৰু এতিয়া মোৰ পিন্ধা হৈ গ'ল, কেনেকুৱা দেখিছে জনাব। আৰু পিছফালটো মই দেখাই দিছোঁ, পিছফালে মোৰ ঠিকেই আছে। আৰু এতিয়া মই ধুনীয়াকৈ খোজকাঢ়ি মানে যেনেকৈ য'ত যাওঁ তেনেকৈ যাব পাৰিম। দিনটো এনেকৈ থাকিলেও মানে কথা নাই, এনেকৈ পিন্ধিলে মানে দিনটোলৈ ভালে থাকে। আৰু মই ৰেডি হৈ গ'লোঁ আৰু বৰ বিশেষ সময়ো নালাগিল। আৰু দেখিছে বৰ বিশেষ মই পিন ব্যৱহাৰ কৰাও নাই, মাত্ৰ অপশ্যনেল হিচাপতে মই ৰাখিছোঁ কিছুমান, গতিকে চালে আপোনালোকে ভিডিঅ'টো গমেই পাব। আৰু মই এনেকৈ মেখেলা চাদৰ আগৰ পৰাই পিন্ধোঁ আৰু এনেকৈ পিন্ধিয়ে মই ভাল পাওঁ আৰু দিনটো মানে ভাল কমফৰ্ট হৈ থাকিব পাৰি। আৰু মোৰ যিখিনি নলেজ আছে সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ সহায় হ'ব। হয়তো কোনোবা ইয়াতকৈও ভালকৈ পিন্ধিব পাৰে, তেওঁলোকেও মোক কমেণ্টৰ যোগেৰে জনাব পাৰে, তেতিয়া মোৰো অকণমান হ'লেও শিকা হ'ব। আৰু যিসকলে নাজানে তেওঁলোকৰ কিবা অকণমান হ'লেও লাভ হ'ব যেন মোৰ লাগিছে। আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবেও আপোনালোকক বহুত বহুত ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টো প্লিজ লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ মানে পুনৰ আহিম নতুন নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ মানে বাই।